নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইকনমিক্সৰ দ্বিতীয় অধ্যায় চাহিদাৰ স্থিতিস্থাপকতাৰ জড়িত কেইটামান প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে গম পাওঁ সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ ফলত সামগ্ৰীটোৰ চাহিদাৰ পৰিৱৰ্তন হয়। এই সামগ্ৰীটোৰ দামৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ যি শতাংশ পৰিৱৰ্তন হয় তাক চাহিদাৰ স্থিতিস্থাপকতা বুলি কোৱা হয়। চাহিদাৰ স্থিতিস্থাপকতা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে সামগ্ৰীৰ প্ৰকৃতি, গ্ৰাহকৰ অভ্যাস, সময়, উপভোক্তাৰ আয়, বিকল্প সামগ্ৰী, পৰিপূৰক সামগ্ৰী, সামগ্ৰীৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল সামগ্ৰী এটাৰ চাহিদাৰ স্থিতিস্থাপকতা কি কি কাৰক বা উপাদানৰ ওপৰত নিৰ্ভৰ কৰে, চমুকৈ আলোচনা কৰা। উত্তৰ: সামগ্ৰী এটাৰ চাহিদাৰ স্থিতিস্থাপকতা তলত দিয়া কাৰকসমূহৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে। ১ নম্বৰ, সামগ্ৰীৰ প্ৰকৃতি। সামগ্ৰী এটাৰ প্ৰকৃতিৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক, আনহাতে আৰামদায়ক সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক হয়। ছাত্ৰ ছাত্ৰীসকল, অত্যাৱশ্যকীয় সামগ্ৰী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে এনে সামগ্ৰীৰ দাম বৃদ্ধি পালেও চাহিদা হ্ৰাস নাপায়। আনহাতে আৰামদায়ক সামগ্ৰী যিহেতু নহ'লেও আমি জীয়াই থাকিব পাৰোঁ, সেয়েহে এনে সামগ্ৰীৰ দাম বাঢ়িলে চাহিদা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে কোৱা হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক হয়, যদিও আৰামদায়ক সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক হয়। ২ নম্বৰ, গ্ৰাহকৰ অভ্যাস। অভ্যাসৰ ওপৰতো চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে। এইবোৰ সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক, যেনে চিগাৰেটৰ দাম বৃদ্ধি পালেও চিগাৰেটৰ চাহিদা নকমে। কিছুমান সামগ্ৰী গ্ৰাহকে অভ্যাসবশতঃ ব্যৱহাৰ কৰে। এনেবোৰ সামগ্ৰীৰ দাম বাঢ়িলেও চাহিদা বিশেষ নকমে, অৰ্থাৎ এইবোৰ সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক। যেনে ধূমপানকাৰীৰ বাবে চিগাৰেটৰ চাহিদা স্থিতিস্থাপক কম হ'ব, কাৰণ চিগাৰেটৰ দাম বৃদ্ধি পালেও চিগাৰেটৰ চাহিদা নকমে। ৩ নম্বৰ হ'ল সময়। চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰা আন এটা কাৰক হ'ল সময়। হ্ৰস্বকালত চাহিদাৰ স্থিতিস্থাপকতা কম হোৱাৰ বিপৰীতে দীৰ্ঘকালত চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। ছাত্ৰ ছাত্ৰীসকল, যেতিয়া সময় কম হ্ৰস্বকাল, তেতিয়া সামগ্ৰী এটাৰ দামৰ লগত সামগ্ৰীটোৰ চাহিদা বেছি ডিপেণ্ড নকৰে, কাৰণ দাম বৃদ্ধি পালেও মানুহৰ চাহিদা হ্ৰাস নাপায়, কাৰণ যিহেতু সময় কম হ্ৰস্বকাল, সেইকাৰণে এনে ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা কম বা অস্থিতিস্থাপক হয়। আনহাতে দীৰ্ঘকালত চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়, কাৰণ দীৰ্ঘকালত যিহেতু সময় বেছি পোৱা যায়, সেইকাৰণে দামৰ ওপৰত চাহিদা অধিক কম বেছি হোৱাৰ সম্ভাৱনা থাকে। ৪ নম্বৰ পইণ্ট হৈছে আয়। উপভোক্তাৰ আয়ৰ পৰিমাণ অধিক হ'লে সামগ্ৰীৰ সামান্য দামৰ পৰিৱৰ্তনে চাহিদাৰ বিশেষ পৰিৱৰ্তন নহয়, কিন্তু আয়ৰ পৰিৱৰ্তন কম হ'লে চাহিদাৰ ওপৰত বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়। ছাত্ৰ ছাত্ৰীসকল, আয়ৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে। এজন মানুহৰ আয় যেতিয়া বৃদ্ধি পায়, তেতিয়া সামগ্ৰী এটাৰ দাম অলপ কম বেছি হ'লেও উপভোক্তাজনে তেনেধৰণৰ আচৰণ নকৰে। কিন্তু এজন দুখীয়া মানুহৰ ক্ষেত্ৰত সামগ্ৰী এটাৰ দাম সামান্য বৃদ্ধি পালে সেই মানুহজন বা উপভোক্তাজন সামগ্ৰীটোৰ চাহিদা একেবাৰে কমাই দিয়ে। সেইকাৰণে আয়ৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে। নেক্সট পইণ্ট, বিকল্প সামগ্ৰী। যিবোৰ সামগ্ৰীৰ বিকল্প থাকে তেনেবোৰ সামগ্ৰীৰ চাহিদা স্থিতিস্থাপক হয়, যেনে চাহ আৰু কফি। ছাত্ৰ ছাত্ৰীসকল, চাহ আৰু কফি হ'ল বিকল্প সামগ্ৰী। চাহৰ সলনি আমি কফি সেৱন কৰিব পাৰোঁ, কফিৰ সলনি আমি চাহ খাব পাৰোঁ। যদি চাহৰ দামটো বাঢ়ি যায়, মানুহে চাহ নাখাব, কফি খাব। কফিৰ দামটো বাঢ়ি গ'লে মানুহে চাহ খোৱা আৰম্ভ দিব। অৰ্থাৎ এনে সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক হয়। দামৰ অলপ বৃদ্ধি হ'লে, সামান্য পৰিৱৰ্তন হ'লে চাহিদাৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। পৰিপূৰক সামগ্ৰী। পৰিপূৰক সামগ্ৰীৰ ওপৰতো চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে। এনেবোৰ সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক হ'ব, কাৰণ এটাৰ দাম কমিলেও আনটোৰ যদি দাম একে থাকে তেন্তে চাহিদা হ্ৰাস বা চাহিদা বিশেষ নাবাঢ়ে, যেনে গাড়ী আৰু পেট্ৰল।
ছাত্ৰ ছাত্ৰীসকল প্ৰথম 4টা পইণ্ট তোমালোক ভালকৈ মনোযোগেৰে পঢ়ি ল'বা এতিয়া চোৱা প্ৰতিটো পইণ্টৰ পৰা 2 নম্বৰ আহিব পাৰে সামগ্ৰীৰ 1 নম্বৰ পইণ্ট আছিল সামগ্ৰীৰ প্ৰকৃতি ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে সামগ্ৰীৰ প্ৰকৃতিৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা বা দৰ স্থিতিস্থাপকতা কিদৰে নিৰ্ভৰ কৰে চমুকৈ আলোচনা কৰা উত্তৰ লিখিবা যে সামগ্ৰীৰ প্ৰকৃতিৰ ওপৰত চাহিদা স্থিতিস্থাপকতা নিৰ্ভৰ কৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক অৰ্থাৎ এনেবোৰ সামগ্ৰীৰ দামৰ পৰিৱৰ্তন হ'লেও চাহিদাৰ বিশেষ পৰিৱৰ্তন নহয় আনহাতে বিলাসী বা আৰামদায়ক সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্থিতিস্থাপক এনে সামগ্ৰীৰ দামৰ অলপ পৰিৱৰ্তন হ'লেও চাহিদা যথেষ্ট পৰিৱৰ্তন হয় ছাত্ৰ ছাত্ৰীসকল নেক্সট প্ৰশ্ন হ'ব পাৰে গ্ৰাহকৰ অভ্যাসৰ ওপৰত কিদৰে চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে তাহলে উত্তৰ লিখিবা গ্ৰাহকৰ অভ্যাসৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে এইবোৰ সামগ্ৰীৰ চাহিদা অস্থিতিস্থাপক হয় যেনে সিগাৰেটৰ দাম বৃদ্ধি পালেও সিগাৰেটৰ চাহিদা নকমে সেইকাৰণে সিগাৰেটৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক হ'ব তে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আজিৰ পাঠৰ পৰা তোমালোক চাহিদাৰ স্থিতিস্থাপকতা সম্পৰ্কে কিছু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'বা তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ